নমস্কাৰ, ডিজিটেল শিক্ষা ইউটিউব ফেমিলিৰ ফালৰ পৰা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসমৰ সকলোবিলাক ডিষ্ট্ৰিক্টতে নতুনকৈ ভেকেঞ্চি খালী হৈছে আৰু ইয়াৰ কাৰণে আপুনি যদি 12 পাছ কৰিছে, ডিগ্ৰী পাছ কৰিছে তেন্তে আবেদন কৰিব পাৰিব। কোন কোন ডিষ্ট্ৰিক্টত কি ভেকেঞ্চি খালী হৈছে সকলোবিলাক জনাই দিম। চ' ভিডিঅ'টো শেষলৈকে চাব। নিজৰ ডিষ্ট্ৰিক্টতহে আপোনালোকে ইয়াৰ কাৰণে চাকৰি পষ্টিং পাব। এতিয়া যদি চাওঁ তেন্তে প্ৰথম ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিটত নতুনকৈ ভেকেঞ্চি খালী হৈছে, যোনটো বজালী, চৰাইদেউ, দৰং, ডিমা হাছাও, হোজাই, কামৰূপ, কাৰ্বি আংলং, লখিমপুৰ, নলবাৰী, চাউথ চালমৰা, শ্ৰীভূমি, তামুলপুৰ, ওদালগুৰি আৰু ৱেষ্ট কাৰ্বি আংলঙত ওলাইছে। য'ত আপোনালোকে যদি গ্ৰেজুৱেশ্যন কৰিছে ছ'চিয়লজি বা চাইক'লজি, ছ'চিয়েল ৱৰ্কত তেন্তে আবেদন কৰিব পাৰিব। নেক্সট আহিলে ছ'চিয়েল ৱৰ্কাৰৰ কাৰণে 8টা ভেকেঞ্চি খালী হৈছে, য'ত আপোনালোকে লখিমপুৰ, মাজুলী, ৱেষ্ট কাৰ্বি আংলং হ'লেও আবেদন কৰিব পাৰিব। তাতো আপোনাৰ নৰ্মেল গ্ৰেজুৱেশ্যন প্ৰয়োজন হ'ব। নেক্সট যদি চাওঁ তেন্তে ছ'চিয়েল ৱৰ্কাৰ ফিমেলৰ কাৰণে ভেকেঞ্চি খালী হৈছে, য'ত আপুনি গ্ৰেজুৱেশ্যন কৰিলে আবেদন কৰিব পাৰিব। একাউণ্টেণ্টৰ কাৰণে ভেকেঞ্চি খালী হৈছে, য'ত আপুনি গ্ৰেজুৱেট ইন কমাৰ্চ হ'লে আবেদন কৰিব পাৰিব। ডিষ্ট্ৰিক্ট চাই ল'ব পাৰে যোৰহাট, শিৱসাগৰ, তামুলপুৰ, মাজুলী। নেক্সট আহিলে ডাটা এনালিষ্টৰ কাৰণে ভেকেঞ্চি খালী হৈছে, য'ত আপুনি গ্ৰেজুৱেট ইন ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, কম্পিউটাৰ ছায়েন্স কৰিলে আবেদন কৰিব পাৰিব। 15টা ভেকেঞ্চি। নেক্সট যদি চাই আপুনি 12 পাছ কৰিলেও আবেদন কৰিব পাৰিব এছিষ্টেণ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটৰৰ কাৰণে। 20টা ভেকেঞ্চি আছে, 12 পাছ কৰিলে আবেদন কৰিব পাৰিব।